নমস্কাৰ বন্ধু অসম চাহ পৰিষদৰ উদ্যোগত বোকাখাট বাগিচা ক্ৰীড়া সংঘ আৰু বোকাখাট বাগিচা সংঘৰ সহযোগত স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল বোকাখাট চাহ বাগিচা বনাম বৰচাপৰি চাহ বাগিচা ইতিমধ্যে 2-0 গলত বোকাখাট চাহ বাগিচাই অগ্ৰগতি লাভ কৰিছে আৰু বৰ বেছি সময় নাই ইতিমধ্যে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী বোকাখাটৰ বিধায়ক অতুল বৰা ডাঙৰীয়া আহি উপস্থিত হৈছেহি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত হৈছেহি আমি দেখুৱাইছোঁ এয়া খেলৰ অন্তিম মুহূৰ্তকেইটালৈ মই আহিছোঁ লাইভত যিহেতু আজি স্বাধীনতা দিৱস 79 সংখ্যক স্বাধীনতা দিৱস দেশে পালন কৰিছে আৰু তাৰ লগত সংগতি ৰাখি বোকাখাট বাগিচাত অনুষ্ঠিত স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ এয়া চূড়ান্ত খেলৰ অন্তিম মুহূৰ্ত মই আপোনালোকক দেখুৱাইছোঁ প্ৰথম লাইভত মই দেখুৱাইছিলোঁ কিন্তু কিবা কপিৰাইট লগাৰ কাৰণে মই ডিলিট কৰি দিবলগীয়া হ'ল পাছত আমি কাটি পেলাই দেখুৱাম কিন্তু এই মুহূৰ্তত জনাওঁ যে বোকাখাট চাহ বাগিচাই 2-0 গলত আগবাঢ়ি আছে আৰু বৰ বেছি সময় নাই গতিকে আপোনালোকক অন্তিম সময়ৰ খেল আপোনালোকলৈ পোনপটীয়াকৈ দেখুৱাইছোঁ বোকাখাট চাহ বাগিচাৰ যি খেলপথাৰ আছে খেলপথাৰৰ পৰা 14টা দলে অংশগ্ৰহণ কৰা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল আৰু এই চূড়ান্ত খেলত অংশগ্ৰহণ কৰিছে বৰচাপৰি বাগিচা একাদশ আৰু বোকাখাট চাহ বাগিচা একাদশৰ মাজত ইতিমধ্যে বোকাখাট চাহ বাগিচাই 2-0 গলত অগ্ৰগতি লাভ কৰিছে আৰু তুমুল প্ৰতিদ্বন্দ্বিতামূলক খেল এয়া সুন্দৰ খেল প্ৰদৰ্শন কৰিছে আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ সকলো ৰাইজৰে আজি মনত আনন্দ যিহেতু দেশে স্বাধীনতা লাভ কৰিছিলে 79 সংখ্যক স্বাধীনতা দিৱস আৰু তাৰ লগত সংগতি ৰেখা আয়োজন কৰা ইয়াৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল এয়া মন্ত্ৰী মহোদয় আহিছে আমি দেখুৱাইছোঁ বৰকটকী ছাৰ আছে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আহি ইয়াত উপস্থিত হৈছে অন্তিম মুহূৰ্তৰ খেলখন আমি পোনপটীয়াকৈ আপোনালোকক অকণমানকৈ দেখুৱাব বিচাৰিছোঁ চাই থাকক যিসকলে চাই আছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ এয়া চাওক এয়া নীলা জাৰ্চি পৰিহিত যিসকল খেলুৱৈ দেখিছে সেইসকল হৈছে বোকাখাট চাহ বাগিচাৰ খেলুৱৈ আৰু ৰঙা জাৰ্চি পৰিহিত যিসকল খেলুৱৈ দেখিছে সেয়া হৈছে বৰচাপৰি চাহ বাগিচা একাদশৰ আমি এই মুহূৰ্তত দেখুৱাম আৰু বৰ বেছি সময় নাই সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আগতীয়াকৈ ধাৰণা কৰিব পাৰি বোকাখাট চাহ বাগিচাই স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দল হিচাপে পৰিগণিত হ'ব মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে তথাপিতো তেওঁলোকে অন্তিম শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে আমি আমাৰ ফালে আহিছে বল এই আহিছিলে মানে আহিয়ে গ'ল আৰু এয়া আৰু অলপ সময় আছে বাবলু বৰা ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে এই আকৌ আহিছে ভাল লগা এটা মুহূৰ্ত শ্বেয়াৰ কৰিছোঁ আপোনালোকলৈ যিসকলে চাই আছে ধন্যবাদ জনাইছোঁ আপোনালোকে কমেণ্ট কৰিব কোন জিকিব মানে 2 গলত ইতিমধ্যে আগবাঢ়ি আছে বৰচাপৰি চাহ বাগিচা আৰু অলপ সময় আছে ৰেফ্ৰীয়ে বাৰে বাৰে ঘূৰি চাই আছে গতিকে মাজত মাত্ৰ আকৌ আহি গৈছে বাৰে প্ৰতি আহিছে আপোনালোকক দেখুৱাইছোঁ ওচৰৰ পৰা পাইছোঁ কাৰণে দেখুৱাইছোঁ এয়া সুন্দৰ খেল প্ৰদৰ্শনেৰে আজিৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনি কিছু সময়ৰ পাছতে সামৰণি পৰিব আৰু বোকাখাট বাগিচা একাদশ বৰচাপৰি বাগিচা একাদশৰ মাজৰ খেলখনি অন্তিম কেইটা মুহূৰ্ত আপোনালোকলৈ লাইভত আহিছোঁ যিসকলে চাইছিলে আগৰটো ব্লকত তাতে অলপ কপিৰাইট লগাৰ কাৰণে মই ডিলিট কৰি দিবলগীয়া হ'ল সেইবাবে অন্তিম মুহূৰ্তটো আপোনালোকলৈ লৈ আহিছোঁ কমেণ্ট কৰিব আৰু আজি স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিসকলে চাই আছে তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ লগত বন্ধুত্ব কৰা নাই সেইসকলে যাতে বন্ধুত্ব কৰি মোৰ পেজটো ফ'ল' কৰি দিয়ে তাৰ কাৰণে মই বিনম্ৰভাৱে নমস্কাৰ দুবাৰ এয়া মন্ত্ৰী ছাৰ আছে বোকাখাট জিলা পৰিষদৰ সদস্যা মামণি গাজলু বাইদেউ আছে এইপিনে অন্য এগৰাকী জিলা পৰিষদৰ সদস্য নয়ন বৰিদা নমস্কাৰ আছে এইফালেও বাইদেউ আছে নমস্কাৰ এয়া টিকটককৈ বহু লোক আহিছে আমি পৰিৱেশটো সুন্দৰকৈ দেখুৱাইছোঁ আনন্দমুখৰ এটা পৰিৱেশ এয়া চাওক পাৰ্টি খুৱাবলৈ আছে আকৌ দেই পাৰ্টি পেণ্ডিং আছে জিলা পৰিষদৰ সদস্য হিচাপে জয়যুক্ত হৈছে পঞ্চায়ত নিৰ্বাচনত আমি এই মুহূৰ্তত দেখুৱাইছোঁ অসম চাহ পৰিষদৰ উদ্যোগত আয়োজন কৰা বোকাখাট বাগিচা ক্ৰীড়া সন্থা
আৰু বোকাখাট বাগিচা সংঘৰ সহযোগত স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনি সামৰণি পৰিব। ইতিমধ্যে 2-0 গ'লত আগবাঢ়ি আছে আৰু অলপ সময়ৰ পাছতেই আমি ফলাফল ঘোষণা কৰিম। আমি এয়া আছে মন্ত্ৰী ছাৰৰ পৰা তেতিয়া বাৰু আমি বাইক হিচাপে ল'ম। এতিয়া অকণমানকৈ জানি লওঁ। স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ দাদা। আৰু স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা আপুনি চাই আছে, কি অনুভৱ? বাগিচাৰ এই খেলপথাৰ আজি বহু বছৰ ধৰি কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। স্বাধীনতা দিৱসৰ দিনা প্ৰত্যেক বছৰে এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আজি ইয়াত বৰচাপৰি আৰু ইকৰাজান বাগিচাৰ বৰ্তমান খেল চলি আছে। খেলখন বিৰাট উত্তেজনাপূৰ্ণ হৈছে। মই এই আপাহতে সমগ্ৰ ৰাইজলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। দুয়োটা দলৰ খেলুৱৈ ছাৰক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে বোকাখাট চাহ বাগিচা একাদশে জয়লাভ কৰিছে, 2-0 গ'লত জয়লাভ কৰিছে। আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ। আমাৰ ZPC বাইদেউ আছে, ৰঞ্জন কালিন্দী ডাঙৰীয়া ছাৰ আছে, বৰকটকী ছাৰ আছে, সকলো আহিছে। আজি যিহেতু স্বাধীনতা দিৱসৰ যি আনন্দ, সেই আনন্দ সকলোৱে উপভোগ কৰিছে। পূৰ্ণভাৱে তেওঁলোকে আনন্দ লাভ কৰিছে। আমি খেলুৱৈসকলৰ মাজলৈ লৈ যাম, যিহেতু তেখেতসকলে জয়লাভ কৰিছে। এয়া বোকাখাট চাহ বাগিচা একাদশৰ এয়া খেলুৱৈসকল। বিৰাট কংগ্ৰেচুলেশ্যন, কংগ্ৰেচুলেশ্যন, কংগ্ৰেচুলেশ্যন। এয়া এক আনন্দমুখৰ ঠিক আছে। এয়া চাওক, সকলোৰে মনত আনন্দ, কিমান ৰাইজ হৈছে এইফালে চাওক। এয়া চাওক কিমান ৰাইজ হৈছে। মই অকণমানকৈ আপোনালোকক দেখুৱাই দিছোঁ পৰিৱেশ। স্বাধীনতা কাপৰ আজি চূড়ান্ত প্ৰতিযোগিতাত ইতিমধ্যে বোকাখাট চাহ বাগিচাই চূড়ান্ত খেলত জয়লাভ কৰিছে। সাংঘাতিক ভাল লগা। বোকাখাট বাগিচা জিকিছে ন? বোকাখাট চাহ বাগিচা চেম্পিয়ন হৈছে, ভাল লাগিছে। প্ৰথম মানে নতুন টিম গঠন হৈ পেলাই এইবাৰ ফাৰ্ষ্ট ফাইনেল পাইছে, প্ৰথমতে চেম্পিয়ন হৈছে, ভাল লাগিছে। পৰশুৰাম দা আৰু প্ৰকাশ দাৰ নেতৃত্বত বা বোকাখাট বাগিচাৰ যিসকল খেলুৱৈ আছে সেইসকলৰ নেতৃত্বত আৰু বৰচাপৰিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। বৰচাপৰিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। তথাপিতো খেলত আৰু হৰাজিকা আছে। কি ক'ব, কেনেকুৱা লাগিছে? ভাল লাগিলে ইয়াত খেলি। আৰু আজিতো খেলি আছে, যোনে ভাল খেলিব আৰু জিকিব। অহা বছৰলৈ আমি আৰু ভালকৈ চেষ্টা কৰিম জিকিবলৈ। ধন্যবাদ। বৰচাপৰি বাগিচাই 2-0 গ'লত পৰাজয় বৰণ কৰিছে যদিও তেওঁলোকে আৰু ভালকৈ খেলাৰ প্ৰতিশ্ৰুতি দিছে ৰাইজক। যিহেতু এখন সুন্দৰ খেল উপভোগ কৰিলে দৰ্শকে, ফুটবল প্ৰেমী ৰাইজে। আমি দেখুৱাই আছোঁ বোকাখাট চাহ বাগিচাত অনুষ্ঠিত স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ পোনপটীয়া সম্প্ৰচাৰ। ইতিমধ্যে আপোনালোকে গম পালে। পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে গম পালে। ইতিমধ্যে 2-0 গ'লত বোকাখাট চাহ বাগিচাই স্বাধীনতা কাপ জয়লাভ কৰিছে। আপোনালোকক জনাওঁ যে 14টা দলে অংশগ্ৰহণ কৰা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। আৰু চূড়ান্ত খেলত দুটা দলৰ মাজত এক তুমুল প্ৰতিদ্বন্দ্বিতামূলক খেল অনুষ্ঠিত হৈছে। ইতিমধ্যে ফলাফল ওলাইছে। ফলাফলত বৰচাপৰি বাগিচাক পৰাজিত কৰিছে বোকাখাট চাহ বাগিচাই। আমি দেখুৱাইছোঁ সাংঘাতিক এটা আনন্দমুখৰ পৰিৱেশ। যিহেতু 79 সংখ্যক স্বাধীনতাৰ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা যিসমূহ প্ৰতিযোগিতা আছিল তাৰে অন্যতম এক ফুটবল প্ৰতিযোগিতা। এই ফুটবল প্ৰতিযোগিতাৰ এই চূড়ান্ত খেলত জয়লাভ কৰিছে বোকাখাট চাহ বাগিচাই। মানে বোকাখাট চাহ বাগিচা হৈছে হোষ্ট ঠাই, আৰু এই হোষ্ট ঠাইতে নিজৰ ঘৰতে নিজৰ দলটোৱে জয়লাভ কৰিছে। গতিকে ভাল লগা এটা পৰিৱেশ আপোনালোকলৈ আমি শ্বেয়াৰ কৰি দিছোঁ। ইতিমধ্যে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী আহি উপস্থিত হৈছে। বহুকেইগৰাকী গণ্যমান্য ব্যক্তি আহি উপস্থিত হৈছে। পৌৰপতি পৱন বৰুৱা ডাঙৰীয়া আহি ইতিমধ্যে উপস্থিত হৈছেহি। আমি পৰিৱেশটো আপোনালোকৰ মাজলৈ লৈ গৈছোঁ। কি ক'ব, আজি যিহেতু স্বাধীনতা দিৱস, লগতে স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত বোকাখাট চাহ বাগিচা জয়লাভ কৰিছে। আজি 79 সংখ্যক স্বাধীনতা দিৱস। এই মুহূৰ্তত মই বাগানত উপস্থিত থাকি সকলোকে আৰু উপস্থিত থকা সকলোকে মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু প্ৰতি বছৰে আমি দুয়োটি দলৰ খেলুৱৈসকলক আমাৰ বঁটা বিতৰণ অনুষ্ঠানলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। মাজত স্বাধীনতা কাপ ফুটবল লগতে আমাৰ বিশিষ্ট অতিথিসকলক
আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। 25 বৰ্ষত স্বাধীনতা কাপ ফুটবল অনুষ্ঠিত কৰিছিলে। আজি 15 আগষ্ট এই খেলৰ আজি ফাইনেল খেল উপভোগ কৰিলোঁ, খুবেই আনন্দিত হ'লোঁ। ধন্যবাদ জনাইছোঁ পৌৰপতি ৰত্নেশ্বৰ পৱন বৰুৱা ডাঙৰীয়া। বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আজি এই চূড়ান্ত খেলত উপস্থিত আছিল। বঁটা বিতৰণিৰ মাজলৈ আমি লৈ গৈছোঁ। আমাৰ ভাস্কৰে সুন্দৰকৈ দেখুৱাইছে যিহেতু আজি আমি আনন্দিত, যিহেতু স্বাধীনতা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা আমি আৰু বিজয়ী আৰু বিজেতা দলৰ এই দুটা ট্ৰফি আমি দেখুৱাইছোঁ। স্বাধীনতা কাপৰ যিসকল ফাইনেলত জয়লাভ কৰিছে এই দুটা বঁটা আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। ৰিমন বৰুৱা পেজৰ পৰা আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত হৈছেহি। আনুকম্পিতভাৱে আয়োজন কৰিম বুলি কৈছিল যদিও মন্ত্ৰী মহোদয়ে এই সিদ্ধান্ত সলনি কৰিবলৈ আদেশ দিছে আৰু ব্যক্তিসকল ব্যৱহাৰ কৰি সভা আয়োজন কৰিবলৈ তেওঁ পৰামৰ্শ দিছে আৰু ভয়ো হয়। আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আমাৰ স্বেচ্ছাসেৱক বাহিনীৰ সকলোকে আহিবলৈ অনুৰোধ জনালোঁ, সহযোগ কৰিবলৈ। ভিডিবিৰ সকলোৱে আহক। আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। পৰিৱেশ এইফালে চাওক, এইফালে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আহি উপস্থিত হৈছেহি যিহেতু আৰু স্বাধীনতা দিৱস দুটা দলৰ যি চূড়ান্ত খেল, সেই চূড়ান্ত খেলৰ আমি অলপকৈ আপোনালোকক দেখুৱালোঁ। এইফালে চাওক কিমান ৰাইজ, এইফালেও চাওক কিমান ৰাইজ। এই কোন জিকিলে? হিপি ফুলে হিপি ফুলে। আজি পাৰ্টি খুৱাব নাই? পাৰ্টি খুৱাব নাই, নোখোৱাই হয় নাই? আৰু এয়া চাওক কিমান ৰাইজে। দিদি কি খবৰ? দিদি ভাল? ভাল ন? এইফালেও ভাল, দাদা দিদি বৌ চব ভাল। বৰফ খাই আহে, ভাল বৰফ খাই। কিমান ৰাইজ আছে। আৰম্ভণি অনুষ্ঠানতে আমি সম্বৰ্ধনা অনুষ্ঠানটো আমি স্থগিত ৰাখিছোঁ। আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলক আমি স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰশংসা পৰিষদৰ উদ্যোগত তথা ভোগান বাগিচা ক্ৰীড়া সন্থাৰ সহযোগত আমি আৰু আমাৰ বাগিচা ৰাইজৰ সহযোগত আমি স্বাধীনতা কাপ প্ৰতিযোগিতা যোৱা 29 জুলাইত আমি আৰম্ভ কৰিছিলোঁ আৰু আজিৰ চূড়ান্ত খেলখনি উপনীত হ'ল দুই দল। ভোগান বাগিচা আৰু বৰচাপৰি বাগিচাৰ চূড়ান্ত খেলত উপনীত হৈছে। ফলাফল ইতিমধ্যে আপোনালোকে পাইছে, ঘোষণা কৰিব। আজিৰ এই চূড়ান্ত খেলখনত আমি আমন্ত্ৰণ কৰিছিলোঁ বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক। তেখেতক আমাৰ দায়িত্ব দাখলৈ আহিবলৈ অনুৰোধ জনালোঁ। আহক। দায়িত্ব নাই আহক। ইয়াৰ পাছতে আমাৰ বিধান পৰিষদৰ সভাপতি জগত কলিতা ডাঙৰীয়া, আমাৰ জিলা পৰিষদৰ বাইদেউ, আমাৰ চেয়াৰমেন বাইদেউ। আমি আনন্দিত হৈছোঁ যে আমাৰ মাজত নৱনিৰ্বাচিত আচলতে ZPCU তথা আমাৰ সমগ্ৰ গোলাঘাট জিলাৰ চেয়াৰমেন জিলা পৰিষদৰ পূৰ্ণিমা দাস ডাঙৰীয়া আছে। তেখেতৰ কাৰণে এটা হাত চাপৰি দিবলৈ সকলোকে অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে ভোগান জিলা পৰিষদৰ সভানেত্ৰী মহোদয়া আৰু এগৰাকী আমাৰ কাৰণে সুখবৰ, আমাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী
আমাৰ লয়িং বাইদেউ আমাৰ মাজত আছে, তেখেতৰ কাৰণে এটা হাত চাপৰি দিবলৈ মই অনুৰোধ জনালোঁ। আৰু আমি আমাৰ জিলা পৰিষদৰ মহুৰাৰ জিলা পৰিষদৰ সদস্য নৰেন বড়ি ডাঙৰীয়া, তেখেতকো মই আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ বোকাখাটৰ যি কেইগৰাকী প্ৰতিনিধি আমাৰ মাজত আছিল বোকাখাট পঞ্চায়তৰ, তেখেতসকলক মই আহিবলৈ অনুৰোধ জনালোঁ। আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ কৰবী শইকীয়া ডাঙৰীয়ানী, চেয়াৰমেন ডাঙৰীয়াক, আমাৰ প্ৰণৱ চেতিয়া ডাঙৰীয়া, সকলোকে আমাৰ দলীয় সতীৰ্থ মৃণাল দাস আমি আমন্ত্ৰণ জনাইছোঁ। বাবুল বাৰেক আমি আমন্ত্ৰণ জনাইছোঁ। মণ্ডলটোৰ সভাপতি আমাৰ ফুটবল বৰ্ডলৈ ডাঙৰীয়া, সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ OSD পংকজ দাসক আমি আমন্ত্ৰণ জনাইছোঁ। আহক সদূৰ গুৱাহাটীৰ পৰা আমাৰ খেল উপভোগ কৰিবলৈ অহাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পলম নকৰোঁ। আমাৰ যুৱ পৰিষদৰ সভাপতি ডিম্পল আছে আৰু সমদলীয় সতীৰ্থ মই কাৰণ আমাৰ বোকাখাট মণ্ডল সকলোকে মই আহিবলৈ অনুৰোধ জনালোঁ। আমি পদক বিতৰণ অনুষ্ঠান আমি আৰম্ভ কৰিম, বিশেষ দেৰি নকৰোঁ। আমাৰ উদযাপন সমিতিৰ সভাপতি সুভাষ মুণ্ডা ডাঙৰীয়া, মাননীয় আমাৰ বিশিষ্ট অতিথি তথা মন্ত্ৰী অতুল বৰাক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই অনুৰোধ জনালোঁ। ইয়াৰ পাছতে আমাৰ পূৰ্ণিমান্তৰ দাস ডাঙৰীয়া, আমি জিলা পৰিষদৰ সভানেত্ৰী, তেখেতকে এখন ফুলাম গামোচাৰে প্ৰণাম জনাবলৈ মই অনুৰোধ জনাওঁ। আমাৰ বাগিচা সংঘৰ সভাপতি বিশ্বজিৎ কৰ্মকাৰে আদৰণি জনাব। ইয়াৰ পাছতে আমাৰ নৱনিৰ্বাচিত আমাৰ আঞ্চলিক পৰিষদৰ সভানেত্ৰী আমাৰ জয়ন্তী লয়িং বাইদেউ আছে, এখন ফুলাম গামোচাৰে মই আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। আৰু লগতে সকলোকে হাত চাপৰি দিবলৈ মই অনুৰোধ জনালোঁ। আমাৰ বোকাখাট পঞ্চায়তৰ বোকাখাট জিলা পৰিষদৰ সদস্য মামণি গাজুলু ডাঙৰীয়ানী আছে, তেখেতকো মই আদৰণি জনাবলৈ মই অনুৰোধ জনালোঁ। ইয়াৰ পাছতে আমাৰ মহুৰা মণ্ডলৰ আমাৰ মহুৰা জিলা পৰিষদৰ সদস্য নৰেন বড়ি ডাঙৰীয়া, তেখেতকো আদৰণি জনাবলৈ মই অনুৰোধ জনালোঁ। আমাৰ মাজত বিধান পৰিষদৰ সভাপতি জগত কলিতা ডাঙৰীয়া আছে, তেখেতকো মই আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পাছত আমাৰ মৃণাল দাস ডাঙৰীয়া আছে, তেখেতকো মই আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ বিজেপি বোকাখাট মণ্ডল বিজেপিৰ সভাপতি। ইয়াৰ পাছতে আমি বাবুল বাৰৈ ডাঙৰীয়া আছে আমাৰ ৰঙামাটিৰ। আহক বিজেপি মহুৰা মণ্ডলৰ সভাপতি বাবুল বাৰৈ ডাঙৰীয়া, তেখেতকো মই আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পাছত আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ মাজত সভাপতি পদ্মেশ্বৰ বৰুৱা ডাঙৰীয়া আছে, তেখেতক ফুলাম গামোচাৰে মই আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পাছত আমাৰ বিধান পৰিষদৰ সাধাৰণ সম্পাদক আমাৰ উৎপল বৰদলৈ, তেখেতকো মই এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। আমি সম্বৰ্ধনাৰ অনুষ্ঠানটো স্থগিত ৰাখিছোঁ। আমি দেৰি নকৰোঁ আৰু যিসকল দুয়ো দলৰ খেলুৱৈসকলক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। দুয়ো দলৰ খেলুৱৈসকলক নাই না আমি আজিৰ এই চূড়ান্ত খেলৰ আমাৰ বিশিষ্ট অতিথি আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ অতুল বৰা ডাঙৰীয়া, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ ওপৰত তেখেতক শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰিবলৈ মই অনুৰোধ জনালোঁ। উপস্থিত আটাইকে ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আমাৰ সৈতে ইয়াত উপস্থিত থকা জিলা পৰিষদৰ চেয়াৰমেন, আঞ্চলিক পঞ্চায়তৰ সভাপতি, ZPC মেম্বাৰ, পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি, জগত কলিতা ডাঙৰীয়া, মৃণাল দাস ডাঙৰীয়া, উৎপল বৰদলৈ ডাঙৰীয়া, বাবুল বাৰৈ ডাঙৰীয়া, সমন্বিতে এই পঞ্চায়তৰ নিৰ্বাচিত আৰু বিভিন্ন পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল, উপস্থিত ৰাইজ, দুয়োটা দলৰ খেলুৱৈ আৰু সাংবাদিকসকল,
মই দেখিছোঁ যে গত কেইবা বছৰে ইকৰাজান বাগিচাৰী খেলপথাৰত স্বাধীনতা দিৱসৰ দিনটোত স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। খুব ভাল লাগে ৰাইজৰ উৎসাহ দেখি। আজিও খেলখন উপভোগ কৰিবলৈ অগণন দৰ্শকৰ ভিৰ মই এই খেলপথাৰত দেখিছোঁ। অত্যন্ত আনন্দিত হৈছোঁ। সকলোৰে উৎসাহ আৰু সুন্দৰ খেল প্ৰদৰ্শন কৰিছে বৰচাপৰি বাগিচা আৰু ইকৰাজান চাহ বাগিচাৰ দুয়োটা দলৰ খেলুৱৈক আন্তৰিক অভিনন্দন জনাইছোঁ। মই অত্যন্ত আনন্দিত যে আমাৰ সমষ্টিত যথেষ্ট খেলা ধূলাৰ প্ৰতি ৰাপ থকা যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আৰু বহুত ক্ৰীড়াপ্ৰেমী লোক ইয়াত আছে। বিভিন্ন এই ক্ৰীড়াৰ ক্ষেত্ৰত এটা সুনামো অৰ্জন কৰিবলৈ সক্ষম হৈছে উমা চেত্ৰীৰ দৰে কান্দুলি মাৰি এগৰাকী ছোৱালীয়ে, আৰু বহুতো তেনেকুৱা প্ৰতিভাৱান খেলুৱৈ ইয়াত আছে। মই দেখিছোঁ যে বাগিচাবিলাকত ফুটবলটো যথেষ্ট জনপ্ৰিয়, বৰ পপুলাৰ এটা খেল, ফুটবল খেল ভাল খেলে। মই আশা কৰিছোঁ যে ভাল প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে আৰু ভালদৰে অনাগত দিনত খেলিব, আমাৰ বোকাখাতৰ নাম উজ্বলাব। এইখিনি কথাৰে মই দুয়োটা দলৰ খেলুৱৈক আকৌ এবাৰ অভিনন্দন জনাই মোৰ চমু দুআষাৰ সামৰিছোঁ। আৰু মই দেখিছোঁ যে ভাস্কৰ আৰু অন্যান্য ইয়াৰ ভাস্কৰ কালিন্দীৰ লগতে এই বাগিচাৰ কৰ্মকৰ্তাসকল, বাগিচা সংঘৰ বাগিচাৰ কৰ্মকৰ্তা, ক্ৰীড়া সন্থা সকলোৱে লগ লাগি খুব সুন্দৰকৈ মানে উলহ মালহেৰে এই অনুষ্ঠানৰ আয়োজন কৰিছে। মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ জনালোঁ। আমাৰ মাজত অন্য এগৰাকী মধ্যমৰৰ সভানেত্ৰী কৰবী শইকীয়া ডাঙৰীয়ানী আছে, তেখেতকো মই আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পাছত আমি আজি স্বাধীনতা দিৱসৰ আমাৰ পঞ্চায়তে আচলতে আদৰণি জনাৰ লগতে আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাবলৈ বিশ্বজিৎ কৰ্মকাৰক আৰু কৃষ্ণ আৰু মই বিতু কালিন্দী কৰ্মক জনালোঁ। আমাৰ প্ৰতিনিধিসকলক আমাৰ বোকাখাতৰ পৰা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলক আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমি আদৰণিও জনাইছোঁ। আমাৰ মাজত থকা আমাৰ OSD পংকজ দাস ডাঙৰীয়াকো মই আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। প্ৰসন্ন কাকা, প্ৰসন্ন কাকা আন্ধাৰ হৈ যাব। সুভাষ লাইভ হৈ থাকিব, লাইভ শেষ হৈ যাব। সুভাষ মুণ্ডা আহিব লাগে, বিশ্বজিৎ কৰ্মকাৰ। পোহৰ আছে। আমি আজিৰ এই চূড়ান্ত খেলত ইতিমধ্যে উপনীত হোৱা দুই দলকে পুনৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি বঁটা গ্ৰহণ কৰিবলৈ বৰচাপৰি দলৰ খেলুৱৈসকলক আমি আবেদন জনাইছোঁ। বৰচাপৰি খেলুৱৈসকলক আমি আহিবলৈ অনুৰোধ জনালোঁ। অকণমান আহৰিছোঁ আপোনাক। বৰচাপৰি বাগিচাৰ খেলুৱৈসকলক আমি আবেদন জনাইছোঁ।
আৰু এই বঁটা প্ৰদান কৰিবলৈ আমাৰ তিনিগৰাকী আমাৰ জিলা পৰিষদৰ সভানেত্ৰী মহোদয়া, আমাৰ তিনিগৰাকী জিলা পৰিষদৰ সদস্য আৰু আমাৰ এপি চেয়াৰমেনক মই অনুৰোধ জনালোঁ। বঁটাটো তেওঁলোক আহিবলৈ অনুৰোধ জনালোঁ আৰু বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। সকলোকে হাত চাপৰি দিবলৈ অনুৰোধ জনালোঁ। আৰু এই ৰাণেশ চাবৰ বঁটা মানে প্ৰাইজ মনিটো আমাৰ জগত কলিতা ডাঙৰীয়াক প্ৰদান কৰিবলৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ জনালোঁ। ইয়াৰ পাছতে আজি চূড়ান্ত বিজয়ী বোকাহাট বাগিচাৰ দলপতিৰ লগতে সকলো খেলত মই আহিবলৈ অনুৰোধ জনালোঁ। অলপ আধা ইফালে যোৱা। এই বঁটা প্ৰদান কৰোঁতে প্ৰাক মুহূৰ্তত আমাৰ মাজত উপস্থিত থকা আমাৰ বিধান পৰিষদৰ উপ সভাপতি প্ৰণৱ চেতিয়া ডাঙৰীয়া, আমাৰ চাহ পৰিষদৰ সম্পাদক মৃদুল আমাৰ গোৱালা ডাঙৰীয়াক মই আবেদন জনাবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ এই বঁটা প্ৰদান কৰিবলৈ মাননীয় মন্ত্ৰী ভকত সকলোকে মই সহযোগ কৰিবলৈ অনুৰোধ জনাওঁ। জগত আৰু আমাৰ এই